হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। ফ্ৰেণ্ডছ, আমাৰ নতুনকৈ যিটো ভেকেঞ্চিজ আহি পৰিছে সেইটো ইউকো বেংক ফালৰ পৰা আহিছে। যিটো নতুনকৈ ভেকেঞ্চিজ সেইটো চাওঁ আহক। ফ্ৰেণ্ডছ, এইটো আহিছে আপোনালোকৰ যিটো ইউকো বেংক যিটো ৰিকুৱাৰমেণ্ট যিটো 544টা যিটো ভেকেঞ্চিজ আহি পৰিছে। ভাল খবৰ যিটো চবৰে বাবে। ফ্ৰেণ্ডছ, যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেণ্ডছসকলক শ্বেয়াৰ কৰি দিব। ফ্ৰেণ্ডছসকল, সদায় এনেকুৱা আপোনালোকৰ বাবে ভিডিঅ' লৈ আনিম। ফ্ৰেণ্ডছসকল, যিটো ৰিকুৱাৰমেণ্ট চাওঁ আহক কি কি ডকুমেণ্ট লাগিব যদি এডুকেশ্যন কোৱালিফিকেশ্যন। ফ্ৰেণ্ডছসকল, ইউকো বেংকৰ যিটো লাষ্ট ডেটটো হৈছে এপ্লাইৰ যিটো 16/7/2024। ফ্ৰেণ্ডছসকল, নেম অফ দ্য পোষ্ট চাব পাৰে। এপ্ৰেণ্টিছ যিটো নেম অফ দ্য পোষ্ট 544টা যিটো পোষ্ট আহিছে কেটেগৰী ৱাইজ যেতিয়া ভেকেঞ্চি আহি পৰিছে। যিটো SC ৰ কাৰণে 82, SC ৰ কাৰণে যিটো 37, OBC ৰ কাৰণে 106টা, যিটো EWS ৰ কাৰণে 41, যিটো UR ৰ কাৰণে 278টা। এণ্ড ফ্ৰেণ্ডছসকল, যিটো আৰু এটা পোষ্ট খালী হৈছে যিটো নেম অফ দ্য পোষ্ট ইয়াত 24টা যিটো পোষ্ট খালী হৈছে 15,000 হ'ব পাৰ মান্থ। যিটো এজ লিমিট ইয়াত লেখা আছে মিনিমাম 20 years এণ্ড মেক্সিমাম 28 years, যিটো 07/2024। কেণ্ডিডেট মাষ্ট হেভ বিন বৰ্ন ইনটু এয়াৰলি দেন 07/07/1996, নট লেটাৰ দেন 01/07/2024। ফ্ৰেণ্ডছসকল, যিটো এজ ৰিলেকশ্যন ইয়াত লেখা আছে যিটো SC ST ৰ কাৰণে 5 years, OBC ৰ কাৰণে 3 years, PWD আনৰিজাৰ্ভৰ কাৰণে 10 years, PWD BD OBC ৰ কাৰণে 13 years, যিটো PWBD SC SC ৰ কাৰণে 15 years। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে ডিগ্ৰী পাছ কৰিলে হ'ল। যিকোনো যিটো আৰ্টছ হওক কমাৰ্চ হওক চবেই এপ্লাই কৰিব পাৰিব। আৰু কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত লেখা আছে, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডছসকল, আমাৰ নেক্সটটো যিটো ৰিকুৱাৰমেণ্ট সেইটো চাওঁ আহক। ফ্ৰেণ্ডছসকল, আমাৰ নেক্সটটো যিটো ৰিকুৱাৰমেণ্ট আহিছে সেইটো হৈছে নেশ্যনেল ল কলেজ ইউনিভাৰ্চিটি ফালৰ পৰা আহিছে। যিটো ইয়াত চাব পাৰে গুৱাহাটী ৰিকুৱাৰমেণ্ট যিটো NULUJ যিটো নেশ্যনেল ল ইউনিভাৰ্চিটি যিটো ফালৰ পৰা আহিছে। যিটো ৱাৰ্ডেন, যিটো নাৰ্ছ আৰু বেলেগ বেলেগ পোষ্ট আহি পৰিছে ইয়াত চাব পাৰে। যিটো এপ্লাইৰ লাষ্ট ডেটটো হৈছে 12/7/2024। যদি ইয়াত চাব পাৰে ৱাৰ্ডেন ফিমেলৰ কাৰণে এটা পোষ্ট খালী হৈছে। যিটো এজ লিমিটেড 30 years, নট বিলো 30 years ইয়াত লিখা আছে। চাই ল'ব আপোনালোকে কেনেদৰে এপ্লাই কৰিব। যদি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এক্সপিৰিয়েঞ্চ ইন হোষ্টেল এডমিনিষ্ট্ৰেশ্যন ইন ইউনিভাৰ্চিটি এডুকেশ্যনেল ইনষ্টিটিউট উইথ মিনিমাম 3-5 years এক্সপিৰিয়েঞ্চ যিটো লাগিব। যিটো ফাংচনেল নলেজ আপোনালোকে ইংলিছ, হিন্দী, আছামিজ লেংগুৱেজ উইথ গুড অৰ্গেনাইজেশ্যনেল এণ্ড ইণ্টাৰপাৰ্চনেল যিটো স্কিল। ইয়াত চাব পাৰে আপোনালোকে। এণ্ড যিটো আমাৰ নাৰ্ছ ANM কাৰণে যিটো পোষ্ট খালী হৈছে এটা, যিটো এজ লিমিটেড 25 years to 55 years হ'ব লাগিব। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন যিটো GNM BSc নাৰ্ছ কোৰ্চ পাৰ্চেড ফ্ৰম এনি নাৰ্ছিং স্কুলৰ পৰা যিটো ৰিকগনাইজ চাব পাৰে। আপোনালোকে চাই ল'ব যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ 1 to 2 years লাগিব। যিটো ইয়াত চাব পাৰে কি কি লাগিব। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী 55% মাৰ্কছ যিটো থাকিব লাগিব। এণ্ড ইয়াত লেখা আছে, আপোনালোকে ভালদৰে চাই পেলাই এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডছসকল, যিটো ৱৰ্কিং ইনষ্টিটিউটটো হ'ব 12/7/2024, যিটো টাইমটো হ'ব 10 তাৰিখ। আদাৰ পোষ্টৰ কাৰণে 1 PM। ফ্ৰেণ্ডছসকল, ক'ত আছে আপোনালোকে চাই ল'ব। ফ্ৰেণ্ডছসকল, ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট ছেকশ্যনত কৈ দিব আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।